SBI CBO ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ যিহেতু 2964টা চাৰ্কুল বেছ অফিচাৰ পদৰ কাৰণে এডভাৰটাইজমেণ্ট আহিছিলে তাৰ বৰ্তমান অনলাইন আবেদন হৈ আছে। আৰু যদি আপোনালোকেও ভাবিছে SBI CBO ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা ওলোৱা 2964টা চাৰ্কুল বেছ অফিচাৰৰ পদৰ কাৰণে আবেদন কৰিম বুলি, তেতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে 29 মে 2025লৈকে অনলাইন যোগে আবেদন কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেটটো হৈছে 29 মে 2025 আৰু টোটেল আপোনালোকৰ পদ আহিছে 2964টা পদ। আৰু ইয়াৰে আমাৰ নৰ্থ ইষ্টাৰ্ণৰ চাৰ্কুলৰ কাৰণে পদ আছে 130টা আৰু ইয়াৰ যোনটো দৰমহা হয় আপোনালোকৰ 48,480 টকাৰ পৰা ইয়াৰ আপোনালোকৰ আৰম্ভণি দৰমহাটো হ'ব। আৰু এই পদকেইটাৰ যোনটো আবেদন কৰা আপোনালোকৰ এজ লিমিট হয়, এজ লিমিটটো হৈছে 21 বছৰৰ পৰা আপোনালোকে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যদিহে আপোনালোকে SC বা ST হয়, ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও পাৰিব। OBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব। PWD সকলে 10 বছৰ বেছি হ'লেও পাৰিব। আৰু PWD OBC সকলে 13 বছৰ বেছি হ'লেও পাৰিব। আৰু যদি আপোনালোক PWD SC বা ST হয়, তেতিয়া 15 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু এই পদকেইটাৰ আপোনালোকৰ আবেদন কৰিবলৈ হ'লে এপ্লিকেশ্যন ফিজটো হৈছে UR OBC আৰু EWC সকলে দিব লাগিব 750 টকা। আৰু বাকী SC ST আৰু PWD সকলে এপ্লিকেশ্যনৰ ফিজ দিব নালাগে। আৰু এই পদকেইটাৰ আপোনালোকৰ যি অনলাইন আবেদন সেয়া বৰ্তমান আৰম্ভ হৈছিলে 9 মে 2025 আৰু অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 29 মে 2025। 9 মে'ৰ পৰা আপোনালোকে এই পদকেইটাৰ কাৰণে 29 মে 2025লৈকে অনলাইন যোগে আবেদন কৰিব পাৰিব। ইয়াৰ